নাম শ্ৰী মোলান দাস, ঘৰ ডেকাইখনচোৱাত। মই এই পেঁপা বাদ্যৰ লগত আজি 45 বছৰ জড়িত হৈ আছোঁ। মই মাজুলী বিভিন্ন প্ৰান্তত এই পেঁপা বাদ্য বজাই পুৰস্কাৰ প্ৰাপ্ত হৈ লাভ কৰিছোঁ আৰু ঢকুৱাখানাত ফাট বিহুত প্ৰায় মোৰ 15-20 বছৰ পজিশ্যন মই পাই আছোঁ। মাজুলীৰ পৰা গৈ মাজুলীবাসীৰ ৰাইজে সকলোৱে জানে, অসমবাসীৰ ৰাইজেও সকলোৱে জানে, চতুৰ্দিশে মোৰ নাম জানে আৰু মই বিভিন্ন হুঁচৰি দলৰ লগত গৈ মই এই বাদ্য বজাই মাজুলী গৌৰৱ প্ৰাপ্ত হৈছোঁ। দিল্লীতো মই এই বাদ্য লৈ বজাই মাজুলী গৌৰৱ কঢ়িয়াই আনিছোঁ। এতিয়ালৈকে মই প্ৰায় 54 বছৰ হ'ল এই পেঁপা বাদ্য এতিয়াও বনাই আছোঁ। মাজুলীৰ বিভিন্ন প্ৰান্তত পেঁপা দি মই বেয়া হ'লে আকৌ মোক মাতে ফোন কৰি, সেই ফোনৰ যোগেও মই এই পেঁপা টিউনটো মিলাবৰ কাৰণে যাওঁ আৰু সেইসকলে মোক সম্পূৰ্ণ চিনি পায়। মই পেঁপাৰ লগত জড়িত কাৰণে শিল্পীৰ কাৰণে চিনি পায় আৰু মই নাকেই জুৰীয়া পেঁপা বজাওঁ। বজোৱাৰ কাৰণে সকলোৱে মোক অসমবাসীৰ ৰাইজেও চিনি পায়। মোৰ এনেই গাঁৱৰ 3 হুঁচৰি দল এতিয়ালৈকে আহিছে। মই কাকো এতিয়ালৈকে কথা দিব পৰা নাই। ঢকুৱাখানা ফাট বিহু যাবৰ কাৰণে প্ৰস্তুতি হৈ আছোঁ আৰু এই মই বাদ্য এতিয়ালৈকে টিউন বনাই আছোঁ আৰু এতিয়া আৰম্ভ কৰি আছোঁ বৰ্তমান। মোৰ এটা যাব শিৱসাগৰ, এযোৰ যাব ফুলনি, এযোৰ যাব ততেয়া আৰু বাকীকেইটা মোৰ ফাট বিহুৰ কাৰণে থাকি যাব। তাত বিক্ৰী বাৰ্তা কৰোঁ। মোৰ উপাৰ্জন ধৰি লোৱা বহাগ বিহুটোত আৰু হয় আৰু অলপ চলপ, সিমান ক'ব নোৱাৰোঁ বাৰু। বিশেষতে হয়তো লাখ টকাও হৈ যায়, 50-60 হাজাৰো হৈ যায়, তেনেকুৱা ভিতৰতে হৈ যায়। কিন্তু ছোৱালী প্ৰগ্ৰেমটো প্ৰায় মোৰ বয়সটো বেছি কাৰণে মই সিমান কৰিবলৈ বেয়া পাওঁ। ডেকাবিলাকৰ লগতে কেতিয়াবা একদম মন গ'লে যাওঁ আৰু একো অনুদান পোৱা নাই। আহ্বান মানে চৰকাৰ আহ্বান জনাই থাকোঁ আৰু চৰকাৰ মন্ত্ৰী মুদাগো আহিলেও আমাৰ বিহু দলটো যায়। মন্ত্ৰী মুদাগৰ লগতে মই বজাওঁগৈ কেতিয়াবা এদিনা। মোৰ নাম শ্ৰী মোলান দাস, ঘৰ ডেকাইখনচোৱাত। মই এই পেঁপা বাদ্যৰ লগত আজি 45 বছৰ জড়িত হৈ আছোঁ। মই মাজুলী বিভিন্ন প্ৰান্তত এই পেঁপা বাদ্য বজাই পুৰস্কাৰ প্ৰাপ্ত হৈ লাভ কৰিছোঁ আৰু ঢকুৱাখানাত ফাট বিহুত প্ৰায় মোৰ 15-20 বছৰ পজিশ্যন মই পাই আছোঁ। মাজুলীৰ পৰা গৈ মাজুলীবাসীৰ ৰাইজে সকলোৱে জানে, অসমবাসীৰ ৰাইজেও সকলোৱে জানে, চতুৰ্দিশে মোৰ নাম জানে আৰু মই বিভিন্ন হুঁচৰি দলৰ লগত গৈ মই এই বাদ্য বজাই মাজুলী গৌৰৱ প্ৰাপ্ত হৈছোঁ। দিল্লীতো মই এই বাদ্য লৈ বজাই মাজুলী গৌৰৱ কঢ়িয়াই আনিছোঁ। এতিয়ালৈকে মই প্ৰায় 54 বছৰ হ'ল এই পেঁপা বাদ্য এতিয়াও বনাই আছোঁ। মাজুলীৰ বিভিন্ন প্ৰান্তত পেঁপা দি মই বেয়া হ'লে আকৌ মোক মাতে ফোন কৰি, সেই ফোনৰ যোগেও মই এই পেঁপা টিউনটো মিলাবৰ কাৰণে যাওঁ আৰু সেইসকলে মোক সম্পূৰ্ণ চিনি পায়। মই পেঁপাৰ লগত জড়িত কাৰণে শিল্পীৰ কাৰণে চিনি পায় আৰু মই নাকেই জুৰীয়া পেঁপা বজাওঁ। বজোৱাৰ কাৰণে সকলোৱে মোক অসমবাসীৰ ৰাইজেও চিনি পায়। মোৰ এনেই গাঁৱৰ 3 হুঁচৰি দল এতিয়ালৈকে আহিছে। মই কাকো এতিয়ালৈকে কথা দিব পৰা নাই। ঢকুৱাখানা ফাট বিহু যাবৰ কাৰণে প্ৰস্তুতি হৈ আছোঁ আৰু এই মই বাদ্য এতিয়ালৈকে টিউন বনাই আছোঁ আৰু এতিয়া আৰম্ভ কৰি আছোঁ বৰ্তমান। মোৰ এটা যাব শিৱসাগৰ, এযোৰ যাব ফুলনি, এযোৰ যাব ততেয়া আৰু বাকীকেইটা মোৰ ফাট বিহুৰ কাৰণে থাকি যাব। তাত বিক্ৰী বাৰ্তা কৰোঁ। মোৰ উপাৰ্জন ধৰি লোৱা বহাগ বিহুটোত আৰু হয় আৰু অলপ চলপ, সিমান ক'ব নোৱাৰোঁ বাৰু। বিশেষতে হয়তো লাখ টকাও হৈ যায়, 50-60 হাজাৰো হৈ যায়, তেনেকুৱা ভিতৰতে হৈ যায়। কিন্তু ছোৱালী প্ৰগ্ৰেমটো প্ৰায় মোৰ বয়সটো বেছি কাৰণে মই সিমান কৰিবলৈ বেয়া পাওঁ। ডেকাবিলাকৰ লগতে কেতিয়াবা একদম মন গ'লে যাওঁ আৰু একো অনুদান পোৱা নাই। আহ্বান মানে চৰকাৰ আহ্বান জনাই থাকোঁ আৰু চৰকাৰ মন্ত্ৰী মুদাগো আহিলেও আমাৰ বিহু দলটো যায়। মন্ত্ৰী মুদাগৰ লগতে মই বজাওঁগৈ কেতিয়াবা এদিনা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।